नमस्कार नवजित गगৈ एसएमसीएल সকলকে স্বাগতম জনাইছো। আজি মই স্পেশাল লেটৰ মেথছৰ কেইটামান কুৱেশ্যনৰ পৰা আলোচনা কৰিম বুলি ভাবিছোঁ। আশা কৰোঁ প্ৰথম ভাইখলকে ভিডিঅ' চাব। যিসকলে প্ৰথম চাইছে তেখেতলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো টেটৰ লগত জড়িত বহুখিনি ভিডিঅ' ইতিমধ্যে প্ৰস্তুত কৰি থকা হৈছে, আগলৈ কৰি যোৱা হ'ব। এতিয়া প্ৰথমটো কুৱেশ্যন ল'ব বিচাৰিছোঁ। স্পেচিয়েলটো এটা কুৱেশ্যন দিছিল 32 নম্বৰত আছিলে পায়। এইটো এনেকৈ এটা ঘৰ দিয়া আছে, এই ঘৰটোৰ মাজৰ এইটো ফিল আপ কৰিব লাগে। এটা কিমান হ'ব পাৰে? এনচাৰটো হ'ব 17। মানে কি হ'ব, এইফালে যদি এনেকৈ যোগ কৰে এইটো বৰ্গ হৈ আছে, মানে এইফালে 51 ওলাব আৰু এইফালে যোগ কৰিলে 51 পাব, আপুনি এইফালে যোগ কৰিলে 51 পাব আৰু এনেকৈ 51। গতিকে মাজৰটো কি হ'ব 51 হ'ব যোগ কৰিলে, মানে ইয়াৰ লগত কিমান যোগ কৰিলেও 17 যোগ কৰিলে 51 হৈ যাব। আপুনি কৰি চাব পাৰে এইটো। ঠিক আছে, মই বুজাই দিলোঁ আপোনালোকক, গোটেইখিনি কৰি নেদেখাওঁ। এতিয়া মই নেক্সটটো কুৱেশ্যন আলোচনা কৰিব বিচাৰিছোঁ। যদি এটা চুঙাৰ ব্যাস 4 চেণ্টিমিটাৰ আৰু আয়তন 880 চেণ্টিমিটাৰ হ'লে চুঙাটোৰ উচ্চতা কিমান হ'ব? আমি কেনেকৈ কৰিব লাগিব? ইয়াত অপশ্যন দিয়া আছিলে, এত দিয়া আছিলে 88 চেণ্টিমিটাৰ, বি দিয়া আছিলে 80 চেণ্টিমিটাৰ আৰু চি দিয়া 70, ডিত কিবা এটা আছিলে। ইয়াত আমি যিটো দিয়া আছে লিখিলোঁ গিভেন টুৱাইছ আৰ, মানে ব্যাস যিহেতু টুৱাইছ আৰ হয়, ব্যাসাৰ্ধ আৰ হয়, গতিকে আৰটো আমি উলিয়াই ল'লোঁ 2 হ'ব ইয়াত। যদি টুৱাইছ আৰ ইকুৱেল যদি 4 হয়, ইয়াত দিয়া আছে ব্যাস 4 চেণ্টিমিটাৰ, গতিকে টুৱাইছ আৰ ইকুৱেল কি হ'ব 4, আৰ ইকুৱেল 2। তাৰ আয়তন দিয়া আছে, আয়তন কিমান দিয়া আছে 880। গতিকে আয়তনটো আমি এইটো ফৰ্মুলাটো জানো যে চুঙাৰ আয়তন কেনেকৈ উলিয়াই, এইটো সূত্ৰ পাই আৰ স্কুৱেৰ এইচ ইজুকেল কিমান দিয়া আছিলে 880 দিয়া আছিলে। এইটো যিহেতু লিখিব উই নোটত নিলিখিলেও হ'ব, সেইটো গিভেন মানে যিটো দিয়া আছিলে আমি সেইটো লিখিছোঁ। ইয়াত পাই ভেলুটো আমি জানো যে 7/22 হয়, গতিকে ইয়াত পুট কৰি দিলোঁ। আৰৰ ভেলু কিমান আছিলে? আৰৰ ভেলু 2 আছিলে, গতিকে 2 স্কুৱেৰ হ'ব ইনটু এইচ। এতিয়া এইচটো উলিয়াবলৈ কৈছে, ইয়াত উচ্চতা উলিয়াবলৈ কৈছে যিহেতু, গতিকে আমি উচ্চতাটোৰ কাৰণে এইটো ৰাখিছোঁ এইচটো। ইয়াত এইচৰ ভেলু যিটো নাই। এতিয়া এইচ ইকুৱেল কি হ'ব? আমি ইয়াত পূৰণ কৰিলোঁ, মানে 2 স্কুৱেৰ মানে 4 ইনটু 22 পূৰণ কৰিলে কি হ'ব 88 হ'ব। আৰু এইফালে গ'লে কিয় লুটি খাই যাব, মানে এইটো ওপৰত আছিলে ন, লুটি খাই যাব। পূৰণ হৈ থাকিলে এইফালে গ'লে লুটি খাই যায়। তাৰপৰা 880 ইনটু 7/88, এতিয়া 88 এইটো কাটি দিলোঁ 10 বাৰ গ'ল, এই চিকুৱেল কাৰণে 70 পালোঁ। এনচাৰটো ইয়াত চি অপশ্যন আছিলে, চিত 70, গতিকে এনচাৰটো হ'ব 70। এতিয়া মই নেক্সটটো কুৱেশ্যন আলোচনা কৰিব বিচাৰিছোঁ। এটা আয়তৰ কালি এটা ৰম্বাছৰ কালিৰ দুগুণ হয় যদি ৰম্বাছৰ কৰ্ণডালৰ দৈৰ্ঘ্য ক্ৰমে 7 চেণ্টিমিটাৰ আৰু 8 চেণ্টিমিটাৰ হ'লে আয়ত ক্ষেত্ৰটোৰ কালি কি হ'ব? ইয়াত এনচাৰটো 56 হ'ব। কেনেকৈ হ'ব মই দেখাই দিওঁ আপোনালোকৰ। ইয়াত চাওক, আয়তৰ কালি কৈছে যে এটা আয়তৰ কালিৰ ৰম্বাছৰ কালিৰ দুগুণ, গতিকে 2 ইনটু ৰম্বাছৰ কালি। গতিকে এইটো মই দেখাইছোঁ ৰম্বাছটো এইটো ABCD এনেকুৱা হ'ব লাগিছিলে, মোৰতো চিএলকে লিখা নাই, এইটো আমাৰ এনেই বনাই দিছোঁ আৰু ছবিটো। এতিয়া ইয়াত কৈছে ৰম্বাছৰ কালিৰ দুগুণ, এটা আয়তৰ কালিৰ ৰম্বাছৰ কালিৰ দুগুণ, গতিকে 2 ইয়াত মাল্টিপ্লাই কৰিছোঁ। এতিয়া 2 ইনটু হাফ, এইটো ৰম্বাছৰ কালি কি আছিলে হাফ ইনটু এইটো মই কৰ্ণডালৰ পূৰণফল, মানে কৰ্ণডাল পূৰণফল কি হ'ব? ইয়াত AB আৰু এইচ মানে চি দি থৈছিলোঁ মই, কৰ্ণডাল এডাল হ'ল এডাল। গতিকে AB ভেলু কিমান দিয়া আছে? A ভেলু দিয়া আছে 7 আৰু CD ভেলু দিয়া আছে 8, পুট কৰি দিলোঁ। তাৰপৰা এইটো কাটকুট গুচি গ'ল, হাফ ইনটু 2 লগত কাটকুট গ'ল 2 2। তাৰপৰা কিমান ল'লে 56, এনচাৰটো 56 হ'ব। এইটো যিসকলে 56 পাইছে তেখেতলোকৰ শুদ্ধ হৈছে। এতিয়া মই নেক্সট কুৱেশ্যন আলোচনা কৰিছোঁ। যুগ্ম অৰ্থচ মৌলিক সংখ্যাটো হৈছে কি? যুগ্ম সংখ্যা কাক বোলে? আপোনালোকে নিশ্চয় জানে যে যিবোৰ সংখ্যা 2ৰে বিভাজ্য হয় তেনেবোৰ সংখ্যা কি বুলি কোৱা হয়? যুগ্ম সংখ্যা বুলি কোৱা হয়। যুগ্ম অৰ্থচ মৌলিক সংখ্যা, এতিয়া মৌলিক সংখ্যা কোনবিলাক কোৱা হয়? যিবিলাক সংখ্যা এক আৰু সংখ্যাটো নিজে, মানে 2 গুণ 2টো হ'ল মৌলিক সংখ্যা। কিন্তু ইয়াত কৈছে যুগ্ম অৰ্থচ মৌলিক সংখ্যা হৈছে, যুগ্ম হ'ব লাগিব কিন্তু মৌলিক সংখ্যা হ'ব লাগিব। গতিকে 2টো যুগ্ম সংখ্যা কিন্তু মৌলিক সংখ্যাটো পোৱা নাই 2টো, গতিকে কি হ'ব? এনচাৰটো হ'ব 2। 5 কিয় নহয়? 5টো মৌলিক হয় কিন্তু যুগ্ম নহয়। 3টো কি? 3টো মৌলিক সংখ্যা কিন্তু যুগ্ম হ'ব লাগিব নহয়, গতিকে 4 নহয় এনো, 4টো কি হ'ব? যুগ্ম সংখ্যা, কিন্তু ইয়াত মৌলিক সংখ্যা ভিতৰত নপৰে 4টো। এনচাৰটো কি হ'ব? 2টো হ'ব। যদি ABCয়ে ক্ৰমে যোগ বিয়োগ পূৰণ সূচায় তেন্তে এইটো উলিয়াবলৈ কৈছে। এতিয়া আমি কেনেকৈ উলিয়াম? কৈছে যে A জেগাত কি পুট কৰিবলৈ কৈছে? প্লাছ, B জেগাত মাইনাছ, C জেগাত ইনটু পুট কৰিবলৈ কৈছে। এতিয়া ইয়াত চাব লাগে, এতিয়া এইটো হ'ল ইয়াত 5, C জেগাত কি পুট কৰিব লাগিব? ইনটু। গতিকে আমি ইয়াত পূৰণ মানে পুট কৰিব লাগে, ইয়াত পূৰণ বহাই দিলোঁ। এতিয়া A জেগাত কি পুট কৰিবলৈ কৈছে? প্লাছ বহাই দিলোঁ। আৰু B জেগাত কি পুট লৈছে? মাইনাছ পুট কৰি দিলোঁ আমি। 7 - 2 হ'ল ইয়াত। এই আকৌ C জেগাত কি পুট লৈছে? পূৰণ। গতিকে আমি এনেকৈ কৰিছোঁ, 5 ইনটু 4 20 হ'ল, 7 - 2 হ'লে কি হ'ব? 5 হ'ব। আকৌ বাহিৰত ইনটু এইটো 5টো পূৰণ হৈ আছে, কি বুলিব এইটো 20ৰ লগত 5 যোগ কৰিলোঁ 25 হ'ল, 25ৰ লগত 5 পূৰণ কৰিলে 125 হ'ব। এনচাৰটো হ'ব 125, এইটো শুদ্ধ হ'ব। এইটো পাইছে বহুতে চাগে। তলত দিয়া জ্যামিতিক ক্ষেত্ৰৰ পৰা
অমিলটো বাচিলে হ'লে ইয়াত এইটো দিয়া আছে এইটো চাওক এইটো হ'ল বৰ্গ ইয়াত বৰ্গৰ 4টা ভাগ কৰিছে এইটো বৃত্তটোক 4টা ভাগ কৰিছে আৰু ডিটো এইটোকো 4টা ভাগ কৰিছে ইয়াতো 4টা ভাগ কৰিছে কিন্তু কি হ'ব এইটো অমিল হয় মানে ইয়াৰ নামটো আপোনালোকে যিসকল জানে কমেণ্ট ছেকশ্যনত জনাবচোন বাৰু কিন্তু এইটো অমিল হয় ইয়াৰ এনচাৰটো কি হ'ব এ কুৱেশ্যনটো ল'ব বিচাৰিছোঁ যদি এটা সংখ্যাৰ দুগুণ 300ৰ 40% সমান হয় তেন্তে সংখ্যাটো আধা হ'ব যদি এটা সংখ্যাৰ দুগুণ 300ৰ 40% সমান হয় তেন্তে সংখ্যাটো আধা হ'ব এইটো এনচাৰটো হ'ব এনেধৰণে আমি ধৰা হ'ল সংখ্যাটো x ধৰি ল'লোঁ কাৰণ সংখ্যা ধৰি ল'ব কৈছে যদি এটা সংখ্যাৰ দুগুণ বুলি কৈছে যে সংখ্যাটো দুগুণ টুৱাইছ x হ'ব কৈছে ইজুগেলটো কিমানৰ সমান হ'ব বুলি কৈছে 300 ইনটু 40% 300 ইনটু 40% বুলি কৈছে 40% 40/100 আমি কাটকুট কৰিলোঁ এনচাৰটো ওলালে এইটো কিমান হ'ব কাট কৰিলে 120 ওলাব 120 লৈ টুৱাইছ x ইকুৱেল 120 x ইকুৱেল কিমান হ'ব 120/2 হ'লে এনচাৰটো 60 ওলাব এতিয়া ইয়াৰ আধা হ'ব 60 আধা কি হ'ব এনচাৰটো হ'ব 30 60 আধাটো হ'ব 30 এতিয়া মই নেক্সট কুৱেশ্যন আলোচনা কৰিব বিচাৰিছোঁ এটা চিত্ৰ দিয়া আছে এই চিত্ৰটোত এই বৃত্তত দিয়া আছে 11 আৰু এই যিটো আয়ত দিয়া আছে ইয়াত ওপৰত দিয়া আছে 3 এইটো 2 হয় দেই এইটো ধৰিব পৰা নাই যে আপোনালোকক মই কৈ দিছোঁ 2 হয় এইটো আৰু এইটো 5 আৰু এইটো 7 আছে এটা বৃত্তৰ ভিতৰত কি সোমাই আছে বৃত্তৰ ভিতৰত সোমাই আছে 11 সোমাই আছে 5 সোমাই আছে আৰু লগতে আয়তৰ ভিতৰত সোমাই আছে 3 আৰু 2 এতিয়া আয়তটো ক'ত সোমাই আছে আয়তটো সোমাই আছে বৃত্ততে সোমাই আছে গতিকে আমাৰ বৃত্তটোত গোটেইকেইটা সংখ্যা আমাৰ সোমাই থকা নাই জানো 5 সোমাই আছে 2 সোমাই আছে 3 সোমাই আছে আৰু 11 সোমাই আছে 7টো ক'ত আছে ত্ৰিভুজটোত আছে ইয়াত কৈছে যে কুৱেশ্যনটোত ত্ৰিভুজ আৰু আয়ত ক্ষেত্ৰত থকা কিন্তু বৃত্তত নথকা সংখ্যাবোৰৰ যোগফল কিমান হ'ব বৃত্তত নথকা বুলি কৈছে তে বৃত্তত নথকা 7টোৱে আছিলে কিন্তু ত্ৰিভুজটোত আছে ইয়াত কৈছে ত্ৰিভুজ আৰু আয়ত ক্ষেত্ৰত থকা বুলি কৈছে কিন্তু বৃত্তত নথকা বুলি কৈছে বৃত্তত নথকা সংখ্যাবোৰৰ যোগফল বৃত্তত নথকা হ'বলৈ হ'লে 7টোৱে নাই গতিকে এনচাৰটো কি হ'ব 7 মই নেক্সট কুৱেশ্যন আলোচনা কৰিব বিচাৰিছোঁ তলৰ উল্লেখ কৰা উক্তি ভিতৰত কোনটো শুদ্ধ উলিয়াবলৈ কৈছে এতিয়া সকলো মৌলিক সংখ্যাই অযুগ্ম বুলি কৈছে কেতিয়াও এইটো সত্য হ'ব নোৱাৰে সকলো মৌলিক সংখ্যা অযুগ্ম কেতিয়াও হ'ব নোৱাৰে এতিয়া আছে এটা মৌলিক সংখ্যা একটো মৌলিক সংখ্যাত পৰে জানো নপৰে কিয়নো 2 যিহেতু ষ্টাৰ্ট হয় কাৰণ যিহেতু 2 3 5 7 এইবোৰ হ'ল মৌলিক সংখ্যা তাত একটো নাই গতিকে কি হ'ব এইটো বাক্য অশুদ্ধ হ'ব চিত আছে সকলো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা আমি পূৰ্ণ সংখ্যা কাক বোলে আমি জানো যে 0 আৰু আটাইবোৰ স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বুলি কোৱা হয় 0 আৰু আটাইবোৰ স্বাভাৱিক সংখ্যাক গতিকে এইটো শুদ্ধ হ'ব কাৰণ সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয় নিশ্চয় বুজি পাইছে এইটো হ'ল শুদ্ধ এতিয়া নেক্সট আহিলে ডিত আছে 0 আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কাৰণ 0 স্বাভাৱিক সংখ্যা নাহেই কিয় নাহে স্বাভাৱিক সংখ্যা কিয় পৰা ষ্টাৰ্ট হয় 1 পৰা ষ্টাৰ্ট হয় 1 2 3 4 5 6 গতিকে এনচাৰ চিটো শুদ্ধ হ'ব কুৱেশ্যনটো ল'ব বিচাৰিছোঁ তলৰ কোনটো নিখুঁত সংখ্যা হ'বলৈ হ'লে কোনটো হ'ব ইয়াত আপোনালোকে চাওক এইকেইটা মিল আছে 108 28 88 এইবিলাক কি হয় 2 সঞ্চায় যুগ্ম সংখ্যা এইটো আৰু ই যুগ্ম সংখ্যাৰ পৰে কিন্তু ইয়াৰ বৰ্গমূল লিখিব পাৰি 64 বৰ্গমূল আছে ই এটা কি হ'ব নিখুঁত সংখ্যা হ'ব নিশ্চয় বুজি পাইছে যিসকলে 64 দিছে তেখেতলোক শুদ্ধ হৈছে যদি 8 সেণ্টিমিটাৰ আৰু 4 সেণ্টিমিটাৰ বাহুযুক্ত এটা আয়তৰ কালি বৰ্গক্ষেত্ৰৰ কালিৰ দুগুণ হয় তেন্তে বৰ্গক্ষেত্ৰটোৰ প্ৰতিটো বাহুৰ মাপ কিমান হ'ব এটা আয়তৰ কালিটো আমি দ্বিখন প্ৰস্থ বুলি জানো আৰু বৰ্গক্ষেত্ৰৰ কালি আছিলে বাহু স্কোৱাৰ এতিয়া আমি সেইকাৰণে লিখিছোঁ যে আয়তৰ কালি ইকুৱেল টু 2 ইনটু বৰ্গক্ষেত্ৰৰ কালি এতিয়া আয়তৰ কালিটো আমি লিখিলোঁ 8 ইনটু 4 2 ইনটু বাহু 2টো কিয় দিলোঁ কৈছে যে এটা আয়তৰ কালি এটা বৰ্গক্ষেত্ৰৰ কালি দুগুণ হয় সেইকাৰণে 2টো ইয়াত আমি ইনটু কৰি দিছোঁ 2 ইনটু বাহু স্কোৱাৰ এতিয়া আয়তৰ কালিটো আমি দিয়া আছে যে ইয়াত 8 সেণ্টিমিটাৰ 4 সেণ্টিমিটাৰ মানে সেইটো ইয়াত বহুৱাই দিলোঁ তাৰপিছত আমি এই 2 ডিভাইড কৰি দিলোঁ 16 পালোঁ এতিয়া বাহু 16 ইকুৱেল বাহু স্কোৱাৰ এতিয়া বাহু ইকুৱেল উলিয়াব লাগে প্ৰতিটো বাহুৰ মাপ উলিয়াব কৈছে গতিকে আমি কি কৰিম বাহু উলিয়াই ল'ম এতিয়া ৰুট অভাৰ ইয়াত 16ৰ বৰ্গমূল কি হ'ব 4 নেক্সট কুৱেশ্যন ল'ব বিচাৰিছোঁ তলৰ কোনটো মৌলিক সংখ্যা নহয় এতিয়া মৌলিক সংখ্যা যিহেতু আমি জানো যে মৌলিক সংখ্যা কোনবিলাক কোৱা হয় যিবোৰ সংখ্যা আৰু উৎপাদক মাথো এযোৰ আৰু 1 আৰু সংখ্যা নিজে কিন্তু ইয়াৰ দুযোৰ আছে 87 দুযোৰ আছে চাওক আপোনালোকে 3 লগত যদি 29 মাল্টিপ্লাই কৰে তেতিয়াহ'লে 87 পাব গতিকে এযোৰ বাঢ়ি গ'লেই বাকী ভন নাই
গতিকে ই হ'ব নেক্সট কুৱেশ্যন আলোচনা কৰিব বিচাৰিছোঁ দুটা সংখ্যাৰ লসাগু গসাগু ক্ৰমে 36 আৰু 6 তাৰ এটা সংখ্যা 12 হ'লে আনটো কিমান এতিয়া আমি এইটো জানো a into b equal to l into h আমি a into b মানে এটা সংখ্যা আমি পুট কৰিলোঁ 12 into b টো উলিয়াবলৈ কৈছে আৰু লসাগু আৰু গসাগু l into h এতিয়া লসাগু 36 পুট কৰি দিলোঁ আৰু গসাগু আমি 6 পুট কৰি দিলোঁ তাৰপৰা এইটো কি কৰিম তাৰপৰা b উলিয়াই লওঁ আমি এনেকৈ কৰিব লাগিব কাটবোৰ গ'ল আপোনাৰ 36 ৰ লগত 6 মাল্টিপ্লাই কৰিলোঁ 12 হৰণ কৰিলোঁ এনচাৰ পালোঁ 18 এতিয়া নেক্সট কুৱেশ্যনটো ল'ব বিচাৰিছোঁ এইটো একেবাৰে শেষৰ কুৱেশ্যনটো ল'ব বিচাৰিছোঁ তলৰ কোনযোৰ যমজ মৌলিক সংখ্যা এতিয়া যমজ মৌলিক সংখ্যাৰ ক্ষেত্ৰত চাব পাৰে আপোনালোকে ইয়াত চাওক মানে যমজ মৌলিক সংখ্যা কোনবিলাক মানে যিবিলাকৰ ডিফাৰেঞ্চ ধৰক 2 হয় মানে ওচৰাওচৰি হয় যমজ মানে ওচৰাওচৰি হ'ব লাগিব কিন্তু ডিফাৰেঞ্চ 2 হ'ব লাগিব কিন্তু মৌলিক সংখ্যাত পৰিব লাগিব কিন্তু মৌলিক সংখ্যা বাহিৰে যৌগিক সংখ্যা হ'লে নহ'ব এতিয়া চাব লাগে 2 আৰু 3 মৌলিক সংখ্যা হয় কিন্তু ডিফাৰেঞ্চ কিমান আছে 1 আছে এতিয়া চাব লাগে বিত আছে 11 15 11 টো মৌলিক সংখ্যা হয় কিন্তু 15 টো মৌলিক সংখ্যা নহয় গতিকে এইটো এনসাৰ নহয় আৰু ডিফাৰেঞ্চটো 2 নাই ইয়াত চাব লাগে সিত আছে 29 31 কিন্তু এইটো দুইটাই মৌলিক সংখ্যা ইয়াৰ ডিফাৰেঞ্চটো 2 হয় কিন্তু এইটো চাব লাগে ইয়াত 51 আৰু 53 দিয়া আছে কিন্তু 51 টো মৌলিক সংখ্যা নহয় কাৰণ 3 হুতৰ একাউণ্ট আমি জানোই গতিকে এইটো মৌলিক সংখ্যা নপৰে ই যৌগিক সংখ্যাত পৰে গতিকে এইটো নহয় এনসাৰটো হ'ব C2 এইখিনি আসলে আজিৰ ভিডিঅ'টো আশা কৰিছোঁ ভিডিঅ'টো যদি চাই হ'লে নিশ্চয় লাইক এটা কৰিব কমেণ্ট কৰিব ভিডিঅ' জান পাই শ্বেয়াৰ কৰিব এতিয়া মই যিখিনি কুৱেশ্যন পালোঁ সেইখিনি আপোনালোকক দেখুৱাই দিলোঁ আৰু কুৱেশ্যন যদি পাওঁ তেতিয়াহ'লে পিছৰ ভিডিঅ'টো মই আলোচনা কৰি দিম ধন্যবাদ